তাৰপিছত এনেকৈ দুটা বাল্টিং উঠিবলগীয়া হয় আৰু নিজে মানে টানি উঠাই মেলি আকৌ সি নিজে ডালিব। হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আকৌ আজিৰ নতুন এটা ব্লগ ভিডিঅ'লৈ। আৰু ভাবিছোঁ আজি অলপমান দেখাম কেনেকুৱা আমি ঘৰটো বনাইছোঁ, নিজে মানে কামটো কেনেকৈ কৰিছোঁ এইটো দেখাম বুলি ভাবিছোঁ। তাৰপিছত আগলৈ চাই থাকিব। আজিৰ ভিডিঅ'টো ক'ত কেনেকুৱা হ'ব কি হ'ব মই ক'ব নোৱাৰোঁ এতিয়া, মুঠতে মানে লাগি থাকিলে গম পাই যাব। কালিতো পাইপটো বহাইছিলে বহুত গৰ্বৰ বাৰু, ক'ম বাৰু তাত গৈ মেলি। বাকী যিকিনো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবাই নতুনকৈ আহিছে, তাৰপিছত শ্বেয়াৰো কৰি দিব দেই। ব্লগ এতিয়া তালৈ আৰু ওচৰতে হয়তো সোনকালে মানে আহি পাই যাব। সিফালে দেউতাই ফাৰ্মাৰ ফিটিং কৰি আছে। আৰু কালি যিটো ইয়াত কিবা এইটো দেখিছিলে চাগে ত্ৰিবেলো কয় পাইপো কয়, দুটাই হয় আৰু মই সুবিধা হয় পাইপ ক'বলৈ কাৰণে পাইপ বুলি কওঁ আৰু কিছুমান ত্ৰিবেল বুলি কয়, বহুতেই কয়। তাৰপিছত জ্ঞান নহ'ল কাৰণে সেই চুকত দিছোঁগৈ। এই তাত পচন্দটো লগা নাই জেগাটো একদম, কিন্তু পানী য'তে ত'তে নাপায় ন। বাকী 3টা পষ্ট কুৰ্তা আজি ঢালাই দিম, ফাৰ্মাৰটো ফিটিং কৰি ল'ব এতিয়া। তাৰপিছত ইয়াতে মানে ইয়াৰ পৰা বালি ইপিলে চেণ্ডি মছলা বুকি বনাব লাগিব। আজি মানুহ বেছি নাই, মাও ব্যস্ত আছে আৰু তাৰ কঁকালটো পুৰা বিষ হৈ আছে বুলি কৈ আছে মছলা বুকি বয়স গৈছে আৰু ন, সেইকাৰণে হয় আৰু মোৰো বিষ হয় কঁকাল। বন্ধুসকল চাই থাকিব মই কেনেকৈ মছলা বনাওঁ আৰু গোটেইটো। এতিয়া মছলাটো বোকাৰ পাছত এইটো চিমেণ্টটো দিলোঁ, চিমেণ্টটো ভালকৈ মিলাই মেলি আকৌ ধুনীয়াকৈ মানে একোৰ লগত এনেকৈ ঘূৰাব লাগে। তাৰপিছত আকৌ উঠাব লাগে, উঠাৰ পাছত আকৌ এবাৰ কিবা কৰিব লাগে আৰু এবাৰ টানি দিব লাগে মানে, তেতিয়া মানে ধুনীয়াকৈ মিক্স হৈ যায়। এয়া চাব মানে এতিয়া উল্টাকৈ টানিছোঁগৈ। বহুত কষ্ট হয় আৰু ৰখি মেলি কৰিবলগীয়া হয় আৰু ধুনীয়াকৈ বাউণ্ডাৰীৰ নিচিনা উঠাব লাগে আকৌ কোৰ লগত। অকলেতো বহুত কষ্ট ৰখি কৰিবলগীয়া হয়। তাৰপিছত এতিয়া পানী ঢালিবলৈ ৰেডিঅ'ত দি আছে পুৰণা ঐনিতম আৰু ছিংগাৰটো আমাৰ ঘৰৰ ওচৰৰে হয় বাৰু। আৰু এইয়া চাব কেনেকৈ মই মানে ৰেডি কৰিলোঁ এয়া, আৰু আপোনালোকে কৰিলেও এনেকৈও কৰিব পাৰি। আশা কৰিছোঁ কপিৰাইটটো নালাগিলেই হ'ল বাৰু দেই ৰেডিঅ'ৰ পৰাও। এনেকৈ দুটা বাল্টিং উঠিবলগীয়া হয় আৰু টিউবৱেল বহোৱাটো ভালকৈ কমপ্লিট হোৱা নাই মানে দেই, আৰু ভালকৈ ৰেডি হোৱা নাই। পানীটো কিবা কৰিবলৈ আৰু ল'বলৈ বেলেগৰ পৰা মেনেজ কৰি আছোঁ, হৈ যাব বাৰু এইটো এতিয়া অলপ ৰেষ্ট কৰি মানে এনেকৈ বুকিবলগীয়া হয় আৰু কি কৰিব অকলে। 4 বাল্টিমান পানীত দিলোঁ। তাৰপিছত এইবিলাক ফাৰ্মাৰ ফিটিং কৰা খতম হোৱা নাই দেউতাৰ। আৰু এতিয়া সময় হৈছে 11টা বজা। ৰাতিপুৱা জিমৰ পৰা আহি ব্ৰেকফাষ্ট কৰি আহিছিলোঁ, এতিয়া ভোক লাগিছে খাই আহি ল'ম। তেতিয়ালৈকেতো হৈ থাকিব আৰু দেউতাই ফাৰ্মাৰটো ফিটিং কৰি থাকিব লাহে লাহে। আৰু কি ক'ব ন বন্ধুসকল, এনেকুৱা হয় আৰু অকলে কৰিবলগীয়া হয় বে। আপুনি কাৰোবাই কিবা হেল্প কৰিবলৈ গ'লে আজিকালি যাতা মানুহ নাপায় মানে দেই। বেছি চব্জি নাই, বেলেগ ভেৰাইটিৰ। এয়া চাব ভাতটো আৰু পানী, তাৰপিছত ইফালে আপোনাৰ মাছ আৰু কিবা লাই পাত, এইটোৱে আৰু মাছ নহয়, চিকেন নহয়, ব্ৰইলাৰ চাগে। খাই ল'ম আগতে। ভাত খাই অলপ ৰেষ্ট কৰিছিলোঁ, ৰেষ্ট কৰাৰ পাছত আকৌ এতিয়া যাওঁ 12টামান বাজিব আৰু। তাৰপিছত দেউতাই কৈছিলে ৰড কমাইছে, সেইকাৰণে মানে এইটো ৰড এডাল আনিব কৈ আছে আৰু লাগিব চাগে। গৰম দিছে বাৰু। আৰু কোনে বনাই আছে ঘৰ
চৰকাৰৰ পৰা পালেও বা বেলেগকৈ হ'লেও নিজেও কমেণ্ট বক্সত জনাবচোন। পানীটো ধুনীয়াকৈ একদম খাইছে আৰু মছলাটো, আৰু অলপ মই উঠাই দিলোঁগৈ মানে। এতিয়া এইটো অলপমান থাকিলে এইটো এনেকৈ ৰাখিছোঁ অলপ শুকুৱাকৈ, বাকী এইটো ৰেডি মিক্সাৰ কৰি অকল ঢালিব লাগে আৰু পচকুটা। মছলাতে পানীটো খোৱাৰ পিছত মানে যিমান ভালকৈ খাব দিয়ে ইমানে ভাল, আৰু তেতিয়া মিলাওঁতে বেছি কষ্ট নহয় আৰু দেই। তাৰপিছত এনেকুৱা ওপৰৰ পৰা অলপ টানা ঠেলিব লাগে, টানিব লাগে, ইমানতে মিক্স হৈ যায় ধুনীয়াকৈ, যদি পানীটো ভালকৈ খাবলৈ দিয়ে ইমানে। তাৰপিছত জাষ্ট মানে বেলচাৰ লগত মাৰি উঠাই ঢালিব লাগে আৰু মানে ইয়াত চাব মই কেনেকৈ কৰি আছোঁ, চাই থাকিব আৰু। তাৰপিছত এতিয়া নেক্সট এনেকৈ মানে বেলচা দি এইটো সৰু বাল্টিং আৰু তাত ভৰাই মেলি নিজে মানে বুকিব লাগে আৰু তাৰমানে নিজে মছলা মিলাই নিজে ভৰাই নিজে বুকিব লাগে। বুকাৰ পাছত ইফালে বাল্টিং এটা আছে, বাল্টিঙত মানে ওপৰত দেউতাই মানে ৰছী দি মানে টানি উঠাই মানে দেই, মই ঢালি দিওঁ এনেকুৱাকৈ। তাৰপিছত এই ৰছী দি টানি উঠাই মেলি আকৌ সি নিজে ঢালিবগৈ মানে। এনেকৈ দেউতা আৰু মই মানে মিলিজুলি কামটো কৰি আছোঁ আৰু কি কৰিবা আৰু, কষ্ট মস্তি হ'লেও আৰু এনেকৈ মানে দিনবোৰ পাৰ হৈ আছে বহুত কষ্টত আৰু দেই বন্ধুসকল। সেইকাৰণে মই ডেইলি ব্লগটো দিবলৈ মানে নোৱাৰোঁগৈ আৰু অকলে ন। আৰু এই ব্লগটো ব্লগ মানে আজিৰ এই যিটো কাম কৰোঁ আমি এইটো ডেইলি কৰোঁতো, সদায় দেখাবলৈ অসুবিধা মানে, কাম কৰি মানে ভিডিঅ'টো বনাব সময়টো মিলাব নোৱাৰিগৈ মানে, দুজন মানুহতো। সেইকাৰণে বেয়া চেয়া নাপাবা আৰু। এনেকৈ হৈছে বন্ধুসকল, মোৰ মোবাইলটো মানে এনেকুৱা হয় কি চব অ'কে আছে, কিন্তু বেটেৰীটো মানে পিক আপটো বহুত কম, মানে সোনকালে বেটেৰী শেষ হৈ যায়। বহুত পুৰণা হ'ল, আগতেই মানে মই ইউটিউবৰ পইচা দি কিনা হয় এইটো। তাৰপিছত সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ, অকলে কিমান কষ্ট কৰি আৰু কামটো কৰি আছোঁ লগতে, আৰু মোবাইলটো ভিডিঅ'টো বনাবলৈ মানে অকলে কিবা নহয় আৰু এইটো আৰু মানে লগত কোনো নাইতো। তাৰপিছত এইটোকে আজি মটৰ ফিট কৰিম, সেইকাৰণে মটৰ কিনিব যাওঁ বজাৰত, লগ পাম ডাইৰেক্ট দোকানতে আৰু। ডাইৰেক্ট আহিলোঁ জোনাই বজাৰত, সিফালে চাব আৰু ইফালে লুকাই আছে দোকানীটো মানে ইয়াক নালাগে বোলে মানে দেই, মানে ভিতৰত ওলাবলৈ। আৰু এইটো বিগাৰৰে লৈছে আৰু ইয়ে চাব ভাল বোলে, আগে বেছি ইমান এক্সপিৰিয়েঞ্চটো নাই, আমাৰ আগতে মটৰ নাছিলেতো, হ'লেও মানে বহুতৰ মানে ৰিকমেণ্ড পাইছোঁ কি বিগাৰটো ভাল আৰু বহুত দাম, হ'লেও মানে কমত অলপ মিলাই লৈছোঁ আৰু দে, কেনেকৈ টকা পাতি ইমান নাই, হাফ কিলো ন, হাফ কিলো ঠিক আছে ফিক্স কৰি দিওঁ আৰু। এতিয়া আনবক্সিংটো কৰি দিওঁ আৰু, অলপ কৰা আছিলেই বাৰু এইটো। আচ্ছা এইটো কালাৰ ন, হাফ কেজি বুলি ইয়াত, কিন্তু গোটেইটো ৱেইটটো চাওঁতে বহুত ওজনটো বেছি দিয়ে কোনো দাদা। অঁ মেইন ওজনটো কোনটো হাফ কিলো ৱাট বুলি কয় মানে ন? আচ্ছা, নহ'লে এনেই হাফ কেজি মানে চবেই মুখত কৈ পৰে ন, সেইকাৰণে ভাবোঁ কোনটোতো 3-4 কেজি মান ৱেইট আছে, হাফ কেজি কয় বুলি। কেছ এইটো মানে নগেন কেছ মটৰ ঘূৰিব লাগিব দেই, এইটো চেক কৰি কৈ আছিলে। অঁ ঘূৰিছে ন, এইটো ফিটিং কৰিব কৈছিলে একেবাৰে, নহ'লে এইটো কিবা খাপ নাখায়। বন্ধ কৰিলেতো হাফ কিলো ৱাটটো লোৱাৰ কাৰণটো এইটো হৈছে কি, আপোনাৰ যদি ভল্টেজ নাথাকিলেও মানে তাৰমানে কম ভল্টেজটো চলে বোলে মানে, আকৌ ডাঙৰটো হ'লে ভল্টেজ বেছি লাগিব, সেইকাৰণে সৰুটো লৈছোঁ। হৈছে অঁ হৈছে ন, এইফালে ঘূৰি গ'লে গ'ল। আচ্ছা এইটো পূৰা ফুল পাৰফেক্ট ফিট হৈছেনে? অঁ পানী ওলাব ইয়াৰ পৰা ন, ঠিক আছে দিয়ক দে, পেক কৰি দিয়ক। 1 বছৰ ৱাৰেণ্টি আছে, এইটো মানে কি বেয়া হ'লে ৰিপ্লেচ হ'ব, কি বেয়া নহ'লে নহ'ব আৰু। যদি বনাব নোৱাৰে ৰিপ্লেচ কৰি দিব কোম্পানী 1 বছৰৰ ভিতৰত ন, মাত্ৰ চুৰ নহ'লে হ'ল কাৰ্ডটো ন, এইটো থৈ দিব, এইটো থাকিলে পাব, ঠিক আছে দিয়ক। বন্ধুসকল মটৰটো আনি লগালগ ফিটিং কৰিব দিলোঁ, কেলৈ কি মেকানিকটো বি অলপ জল্দি হৈ মানে যাবলগীয়া আছিলে মানে, সেইকাৰণে ফিটিং কৰিব দিলোঁ। তাৰপিছত কি আৰু নতুন মটৰ ন, একো প্ৰব্লেম নাথাকিব। তাৰপিছত ইয়াত দেখিছে আৰু আপোনালোকে পানী ধৰধৰাই ওলাই গ'ল।